ইউনিভাৰ্চিটিতে যে আমাৰ অসমৰ ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটি কৰিব লাগিব তেনেকুৱা কথা আইআইটিটো মাষ্টাৰ ডিগ্ৰী এমএ কৰিব পাৰে আৰ্টছৰ ষ্টুডেণ্টসকলে যদিও তাত ভিউৱাৰ্ছ প্ৰতি বছৰে আইআইটি জেডব্লিউ দিয়াৰ ষ্টুডেণ্টৰ সংখ্যা কিমান সেইটো আপোনালোকে এবাৰ নেটত মাৰিলে গম পাব বহুত লাখৰ ঘৰত ষ্টুডেণ্ট থাকে যিটো আইআইটি জেডব্লিউ ষ্টুডেণ্ট এপিয়াৰিং ষ্টুডেণ্টৰ সংখ্যা আৰু তেওঁলোকে আইআইটিত বিটেক এডমিশ্যন ল'বৰ বাবে হেতাৰ ওপৰা লগায় কিন্তু আইআইটি বিটেকৰ বাহিৰেও এনেকুৱা বহুত কোৰ্চ আছে যিখিনি আমাৰ অসমৰ বহুত ষ্টুডেণ্টে গমেই নাপায় চ' আজি আমাৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম এনেকুৱা কিছুমান কোৰ্চৰ কথা যিখিনি আইআইটিত আপোনালোকে কৰিব পাৰিব আৰু তাতে খুব একটু এটা হাই পেয়েবল স্যালাৰি পোৱা কিছুমান ডিগ্ৰী পায় যিবোৰৰ পৰা জব পাবলৈ বহুতখিনি ইজি হৈ যায় আৰু তেওঁলোকে ইয়াৰ পৰা এই ডিপাৰ্টমেণ্ট কেইটাৰ পৰা ষ্টুডেণ্ট যিসকল ওলাইছে বহুত ভাল ভাল সেক্টৰত তেওঁলোকে নিয়োজিত হৈ আছে এতিয়া আমি যদি ক'বলৈ ইয়াতে আটাইতকৈ ডাঙৰ এডভান্টেজটো হ'ল এই যিখিনি আইআইটিত যিকেইটা ডিগ্ৰী আছে সেই ডিগ্ৰীকেইটা কেৱল সায়েন্সৰ কাৰণে বুলিয়েই নহয় আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টেও ইয়াতে ডিগ্ৰী কৰিব পাৰিব এতিয়া কোনকেইটা ডিগ্ৰী আছে সেই ডিগ্ৰীখিনিৰ বিষয়ে আজি আমি ডিছকাছ কৰিম এতিয়া আইআইটি বুলি ক'ব গ'লে ইণ্ডিয়াত বহুত কেইখন আইআইটি আছে আপোনালোকে অলৰেডি গমেই পায় চ' কি হৈছে সব আইআইটিতে গোটেইখিনি কোৰ্চ নাই কোনবা এখনৰ কোনবাটো কোৰ্চ আছে কোনবা এখনৰ কোনবা এটা বেলেগ কোৰ্চ আছে এই গোটেই বস্তুখিনি মই আজি এই ভিডিঅ'টো ডিছকাছ কৰিম চ' প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাই যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ৰিলেটেড ভিডিঅ' কিছুমান মই আৰু নেক্সট আপকামিং ভিডিঅ'টো আহি থাকিব এতিয়া ফাৰ্ষ্টত যদি আমি ক'বলৈ যাওঁ বেচেলৰ ডিগ্ৰী কথা যেটো ফাৰ্ষ্ট বেচেলৰ ডিগ্ৰী কথা কম হেতু হৈছে বি ডেছ মানে হ'ল বেচেলৰ অফ ডিজাইন এটা খুব আপোনাৰ কাৰেন্ট টাইমত এতিয়া বৰ্তমান সময়ত ডিজাইনৰ বিষয়ে আপোনালোকে গমেই পাই চাগে বহুত বেছি এটো ডিমান্ডেবল এটা কোৰ্চ হৈ আছে বেচেলৰ অফ ডিজাইন ইয়াৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্টখিনি আমাৰ দেশৰ লগতে বেলেগ কান্ট্ৰিটো ইভেন আমাৰ ইণ্ডিয়াৰো ভাল আইআইটিটো বেচেলৰ অফ ডিজাইনৰ ওপৰত বহুতখিনি সাইন্টিষ্ট পোষ্ট ওলাই থাকে বা আপোনালোকৰ ৰিসাৰ্চ পজিশন ৰিসাৰ্চ এছ'চিয়েট বা এনেকুৱা পজিশনবোৰ বা ফেকাল্টি পজিশনো কলেজবোৰত আজিকালি বহুত কলেজতে ওলাই বেচেলৰ অফ ডিজাইনৰ ওপৰত সো ইয়াতে এটো এটা 4 ইয়াৰ্স ডিগ্ৰী প্ৰগ্ৰাম হয় বেচেলৰ অফ ডিজাইন বি ডেছ বুলি কয় আৰু ইয়াতে যেটো এন্ট্ৰেন্স হ'ব সেইটো হ'ব ইউচিট বুলি এটা এন্ট্ৰেন্স হয় আন্ডাৰ গ্ৰেজুৱেট কমন এন্ট্ৰেন্স এক্সাম ফৰ ডিজাইন এই পৰীক্ষাটো ষ্টুডেণ্টে এপিয়াৰ কৰিব লাগিব আৰু আটাইতকৈ ভাল কথাটো হ'ল যে এটো কেৱল সায়েন্সৰ বুলি নহয় সায়েন্স আৰ্টছ আৰু কমাৰ্চ গোটেইকেইটা ষ্ট্ৰীমৰ ষ্টুডেণ্টে ইয়াতে এপিয়াৰ কৰিব পাৰে আৰু ইয়াৰ তেওঁলোকৰ প্লেসমেন্ট ৰেকৰ্ডো খুব ভাল প্লেসমেন্ট ৰেকৰ্ড আছে আপোনালোকে চাব পাৰে নেটত মাৰি চালে আপোনালোকে গম পাব আৰু আইআইটি কোনকেখন আইআইটিত এই কোৰ্সটো আছে বেচেলৰ অফ ডিজাইন হেতু যদি আমি ক'বলৈ যাওঁ আপোনালোকে চাব আইআইটি বম্বে আইআইটি গুৱাহাটী আৰু আইআইটি হায়দৰাবাদ আমাৰ নিয়াৰেষ্ট আইআইটি গুৱাহাটীৰ বেচেলৰ অফ ডিজাইন আছে যেটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছে তাতে আপোনালোকে সমালে দেখা পাব লেফট সাইডে বেচেলৰ অফ ডিজাইন আছে বিৰাট ডিমান্ডেবল এটা বৰ্তমান সময়ত খুব ডিমান্ডিং এটা সাবজেক্ট ঠিক আছে নেক্সট আমি যাম বেচেলৰ অফ সায়েন্স চমুকৈ কয় বিএছ প্ৰগ্ৰাম যদিও এটো বেচেলৰ ডিগ্ৰী হয় ইয়াতে কিন্তু এডমিশনটো থ্ৰু আইআইটি জেডব্লিউ হয় আইআইটি জেডব্লিউ যিসকল ষ্টুডেণ্টে তেওঁলোকে ইন ফিউচাৰ বেসিক লাইনত তেওঁলোকে থাকিব খোজে বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী তাৰ পিছত ৰিসাৰ্চ লাইনত ৰিসাৰ্চ ওৰিয়েন্টেড প্ৰগ্ৰামবোৰ তেওঁলোকে ইনভলভ হ'ব খোজে তেনেকুৱা হেখিনি ষ্টুডেণ্টে আইআইটিত তেওঁলোকে বিএছ ডিগ্ৰীটো কৰিব পাৰে খুবে এটা ভাল এটো এটা দুটা ডিগ্ৰী চলি আছে বৰ্তমান আইআইটিত মই হিনা লাষ্ট এটা ভিডিও দিছিলো মই আইজাৰটো এটা বিএছএমএছ প্ৰগ্ৰাম চলি আছে ঠিক তেনেদৰে আইআইটিটো তেনেকুৱা খুব ডিমান্ডিং যেহেতু গতিকে বেচেলৰ ডিগ্ৰীটো তেওঁলোকে বিএছ ডিগ্ৰীটো প্ৰদান কৰে লগতে কিছু কেইখনমান আইআইটিত বিএছএমএছ ডিগ্ৰীটো আছে এটা কত কি প্ৰগ্ৰাম আছে আপোনাক মই কৈ দিছো যিখন আইআইটি বম্বে বেচেলৰ ডিগ্ৰী আছে বিএছ ডিগ্ৰী ইন ইকনমিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স ইকনমিক আইআইটি কানপুৰত আছে বিএছ ডিগ্ৰী ফিজিক্সত মেথছত তাৰ পিছত হেগল আপোনালোকৰ সাইন্টিফিক কম্পিউটিং আৰু আপোনালোকৰ আৰ্ট সায়েন্স আৰু কেমিষ্ট্ৰি আৰ্ট সায়েন্সটো আছে আৰু সাইন্টিফিক কম্পিউটিংটো আছে লগতে আছে আইআইটি মাদ্ৰাজত তাতে আপোনাৰ ইন্টিগ্ৰেটেড কোৰ্স এটা চলি আছে বিএছ প্লাস এমএছ ইন ফিজিক্স এণ্ড বায়োলজিক্যাল সায়েন্স যিখিনি ষ্টুডেণ্টে বায়োলজিৰ প্ৰতি ইন্টাৰেষ্টেড ক্লাস 11 বা ক্লাস 12 হত যিখিনি ষ্টুডেণ্টে ইন ফিউচাৰ বায়োলজি ৰিলেটেড সাবজেক্ট পঢ়াৰ সপোন দেখে তেওঁলোকে এটা খুব ভাল কোৰ্স এটো আইআইটি মাদ্ৰাজত আছে বিএছ আৰু এমএছ প্ৰগ্ৰাম তাত তেওঁলোক ধুনীয়াকৈ ইনভলভ হ'ব পাৰিব এটো ইয়াৰে এন্ট্ৰেন্সটো কিন্তু আইআইটি জেডব্লিউ এৰ মাৰ্কছৰ পৰাই তাতে এডমিশনবোৰ হয় তাৰ পিছত আহিব নেক্সট ইন্টিগ্ৰেটেড বিএসসি এমএসসি প্ৰগ্ৰাম এতিয়া বিএসসি এমএসসি বুলি ক'লে আমাৰ অসমৰ সচৰাচৰ ষ্টুডেণ্টখিনিয়ে কি কৰে
যে ইয়াতে অসমৰ কলেজ কেইখনত BSc ডিগ্ৰীটোত এডমিশ্যন লৈ লয় কিন্তু ইয়াতকে আপোনালোকে বহুত ফাৰ্ডাৰ আপোনালোকে এডভান্টেজ পাব যদি ষ্টুডেণ্টে যাব পাৰে এনেকুৱা IITত ইন্টিগ্ৰেটেড BSc MSc প্ৰগ্ৰামত কিয় তাতে যিখিনি প্ৰফেছাৰ পঢ়াব তেওঁলোকৰ লগতে PhD কৰাৰ পিছত স্কোপ পাব আৰু তেওঁলোকৰ ইণ্ডিয়াৰ লগতে বেলেগ বেলেগ বাহিৰৰ ফৰেইন কাণ্ট্ৰিবোৰৰ লগত কোলাবৰেচন থাকে গতিকে ইন ফিউচাৰ আপোনালোকে এবাৰ যদি সোমাই ল'ব পাৰিলে এটা পুৰা চেইন টাইপত গৈ থাকে এটা ৰেফাৰেন্স ইজনৰ পিছত সিজনৰ ৰেফাৰেন্স দিব এনেকৈ এটা চেইন টাইপত BSc কৰিলে MSc কৰিলে তাৰপিছত ৰিচাৰ্চ কৰিব গ'ল তাৰপিছত ক'ৰবাত সাইণ্টিষ্ট পজিশ্যন ওলালে তেওঁলোকৰ চিনাকি মানুহখিনিয়ে প্ৰিফাৰেন্স পাব বা তেনেকুৱা বহুতখিনি সুবিধা তেওঁলোকে পিছত পাই গৈ থাকে এইবোৰ যিকেইজন ষ্টুডেণ্টে যিসকল ষ্টুডেণ্টে পঢ়ে তেওঁলোকে ডেফিনেটলি তেওঁলোকে সেই বস্তুটো বুজি পায় এতিয়া ক'ত আছে ইন্টিগ্ৰেটেড BSc MSc প্ৰগ্ৰাম ফাৰ্ষ্টত হ'ল IIT খড়গপুৰ IIT খড়গপুৰত আছে ফিজিক্স এপ্লাইড জিঅ'লজি মেথমেটিক্স এণ্ড কম্পিউটিং ইকনমিক্স কেমেষ্ট্ৰি এপ্লাইড জিঅ'লজি আৰু আপোনালোকৰ ষ্টেটিষ্টিক্স এণ্ড ইনফৰ্মেটিক্স এইকেইটা ডিপাৰ্টমেণ্টত IIT খড়গপুৰত BSc MSc প্ৰগ্ৰাম আছে আমাৰ ফিজিক্সত আছে কেমেষ্ট্ৰি আছে গতিকে আপোনালোকে ধুনীয়াকৈ আৰু ভাল ভাল ছাবজেক্টতো আছে এপ্লাইড জিঅ'লজিটো আছে লগতে ইম্পৰ্টেণ্ট আৰ্টছৰ কাৰণেও হৈ যায় BSc MSc ইকনমিক্স ছাবজেক্টত BSc MSc কৰিব পাৰিব ইন্টিগ্ৰেটেড কমপ্লিট 5 ইয়াৰ্ছ কৰি পেলাই ওলাই আহিব পাৰিব তাৰপিছত আছে IIT ৰুৰকীত আছে ফিজিক্সত আছে কেমেষ্ট্ৰিত আছে আৰু এপ্লাইড মেথছত আছে ইন্টিগ্ৰেটেড BSc MSc প্ৰগ্ৰামটো তাৰপিছত আহি গ'ল বেচেলৰ অফ আৰ্কিটেক্সাৰ BR খুব ডিমান্ডিং বৰ্তমান সময়ত কাৰণ জানি ইমান চাৰিফালে কনষ্ট্ৰাকশ্যন আছে কোনোবাই যদি সৰু ৰুম এটা বা সৰু ঘৰ এটা কম স্কোৱাৰ ফিটৰ ঘৰ এটা বনাব হ'লে আজিকালি কম জেগাতে গোটেইখিনি বস্তু বা সৰু কিটচেন এটা মডুলাৰ কিটচেন বনাবলৈ গতিকে সবতে কি কৰোঁ আমি বা কিমান চাৰিফালে দেখিছে আজিকালি গোটেই অসমখনতে নিজৰ ঘৰৰ আশে-পাশে কিমান ফ্লেট গঢ়ি উঠিছে নতুনকৈ শ্বপিং কমপ্লেক্স সকলোতে কি হয় তেওঁলোকে আৰ্কিটেক্সাৰৰ সহায় ল'ব গতিকে আৰ্কিটেক্টৰ সহায় যদি আপোনালোকে এখন ভাল ইনষ্টিটিউটৰ পৰা ইণ্ডিয়াৰ IITৰ পৰা যদি আৰ্কিটেক্সাৰ ডিজাইনটো যদি আপোনালোকে আৰ্কিটেক্সাৰ ডিগ্ৰীটো যদি লৈ আহে তেতিয়াহ'লে অন্য ষ্টুডেণ্টতকৈ বা অন্য তেওঁ এইটো ফিল্ডত থকা কাম কৰি থকা মানুহতকৈ ডেফিনেটলি সেইজন ষ্টুডেণ্টে IIT টেগটো যিহেতু থাকিব তেওঁ ডেফিনেটলি 10জন বা 100জন ষ্টুডেণ্টতকৈ আগত থাকিব তেওঁক মানুহে যিমান IIT বুলি ক'লে এটা যিহেতু ব্ৰেণ্ড ভেলু আছে গতিকে ব্ৰেণ্ড ভেলুটোৱে বহুত জীৱনত কাম কৰি দিয়ে এতিয়া আৰ্কিটেক্সাৰ এটা 5 ইয়াৰ্ছ প্ৰগ্ৰাম হয় আৰ্কিটেক্সাৰৰ কাৰণে কি এন্ট্ৰেন্স দিব লাগিব IIT JEE এন্ট্ৰেন্স পাছ কৰিব লাগিব প্লাছ অকল IIT JEE কৰিলে নহ'ব লগতে লাগিব আৰ্কিটেক্সাৰ এপ্টিটিউড টেষ্ট বুলি যিটো টেষ্ট হয় সেই দুইটা টেষ্ট পাছ কৰিলেহে আৰ্কিটেক্টত কাৰণ এইটো অকমান টাফ হয় কিয় হয় কাৰণ আৰ্কিটেক্টৰ বৰ্তমান সময়ত ডিমান্ড আৰু আগলৈ ইন ফিউচাৰ বহুত ডিমান্ড থাকিব গতিকে আৰ্কিটেক্সাৰ যদি IITত কৰিব পাৰে বহুতখিনি বেছি সুবিধা পায় ক'ত আছে এইটো ডিগ্ৰী আপোনালোকৰ IIT খড়গপুৰত আছে IIT ৰুৰকীত আছে আৰু IIT BHU বেনাৰস হিন্দু ইউনিভাৰ্চিটি যিখন এতিয়া বৰ্তমান IIT লৈ আপগ্ৰেড কৰিলে IIT BHUত এইটো বি আৰ্কিটেক্সাৰ 5 ইয়াৰ্ছ ইন্টিগ্ৰেটেড 5 ইয়াৰ্ছ প্ৰগ্ৰামটো আছে তাৰপিছত আহি গ'লো আমি বেচেলৰ ডিগ্ৰীৰ পিছত আপোনালোকে অকলটো বেচেলৰ ডিগ্ৰী কৰিলে নহ'ব মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব বা বহুত ষ্টুডেণ্টে এতিয়া BSc কৰি এবাৰ পাছ কৰিব তেওঁলোকে BSc হওক BA হওক বা BCom হওক পাছ কৰি বা মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'বলৈ খুজিব সেইসকল ষ্টুডেণ্টৰ কাৰণেও ইয়াতে মই কোৰ্চকেইটা লৈ আহিছোঁ আৰু এইটো এটা হ'ল কি উইদাউট BTech অকল এইটো নহয় যে কেৱল BTech ডিগ্ৰী থাকিলেহে বা বেলেগ কলেজৰ পৰা বা ইঞ্জিনিয়াৰিং কলেজৰ পৰা BTech ডিগ্ৰী ল'লেহে IITত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব তেনেকুৱা সেইটো কেতিয়াও নহয় ইয়াতে কি কোৰ্চ আছে মই সেইখিনি ক'ম বহুত IITত আপোনালোকৰ সায়েন্স ষ্ট্ৰীম সায়েন্স আৰ্টছ আৰু কমাৰ্চৰ কাৰণে মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰাম আছে অকল কেৱল যে টেকনলজি বেকগ্ৰাউণ্ডৰ হ'ব লাগিব তেনেকুৱা কথা নাই এটা MSc প্ৰগ্ৰাম ফাৰ্ষ্টত আহি গ'ল MSc IITবোৰ আজিকালি আছে আপোনালোকে গমেই পায় IIT তাত যিটো এডমিশ্যন হ'ব সেইটো এডমিশ্যনটো থ্ৰু IIT JAM জইণ্ট এডমিশ্যন টেষ্ট IIT JAMৰ থ্ৰু হ'ব ঠিক আছে আৰু এতিয়া আৰু IIT JAMটো পাছ কৰিলে MSc আজিকালি মেক্সিমাম ছাবজেক্টত IITত MSc প্ৰগ্ৰামটো আছে বা এনেকুৱাও কৰিব পাৰে যে কোনোবা ষ্টুডেণ্টে যদি BTech কৰিছে BTech কৰিও তেওঁলোকে IIT JAM দি পেলাই MSc কৰিবও পাৰে অকল BTech কৰিলে যে MTech কৰিব লাগিব তেনেকুৱা কথা নাই বহুত ভাল ইনষ্টিটিউটৰ ফেকাল্টি আছে তেওঁলোকৰ যদি আপোনালোকে ডিগ্ৰী কিটা চাই দেখা পাব যে BTech কৰিছে তাৰপিছত MSc কৰিছে তাৰপিছত PhD কৰিছে তেনেকৈও যায় তাৰপিছত আহি গ'ল নেক্সট কোৰ্চটো হ'ল M-DES মানে হ'ল মাষ্টাৰ্ছ ইন ডিজাইন যিটো বেচেলৰ অফ ডিজাইন তাৰপিছত মাষ্টাৰ ডিগ্ৰীও কৰিব পাৰে এইটো এটা 2 ইয়াৰ্ছ ডিগ্ৰী প্ৰগ্ৰাম হয় আৰু টপ লেভেলৰ ইনষ্টিটিউটবোৰত ইণ্ডিয়াৰ যিবোৰ টপ লেভেল ইনষ্টিটিউটৰ ডিজাইনৰ কাম কৰে তেওঁলোকৰ লগত বৰ্তমান IITয়ে সমান লেভেলত ফেৰ মাৰিব পাৰে
আগতে কি আছিলে ডিজাইন কৰিবৰ কাৰণে ডিজাইন পঢ়িবৰ কাৰণে কেইখন পাৰ্টিকুলাৰ হে ইণ্ডিয়াত ভাল ভাল ইনষ্টিটিউট আছিলে কিন্তু বৰ্তমান সময়ত আইআইটিয়ে তেওঁলোকৰ লগত ফেৰ মাৰিব পৰাকৈ নিজৰ কোৰ্সটো হেমতে ডিজাইন কৰিছে আৰু তাৰ পৰা ওলোৱা ষ্টুডেণ্টখিনিয়ে খুব ভাল ভাল দেশৰ বা ফৰেইনতো এব্ৰডতো তেওঁলোকে ভাল ভাল কোম্পানীত এমএনচিত তেওঁলোকে এংগেজ হৈ আছে বহুত মানে পেকেজত হাই পেড পেকেজত তেওঁলোকে এংগেজ হৈ আছে ক'ত আছে এমডেছ প্ৰগ্ৰামটো আছে আইআইটি বোম্বে আইআইটি কানপুৰ আইআইটি দিল্লী আইআইটি গুৱাহাটী আৰু আইআইটি হায়দৰাবাদ আমাৰ নিয়াৰেষ্ট গুৱাহাটী আইআইটি ডিজাইনৰ কোৰ্সটো বিৰাট ভাল তাৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্টেও ফেকাল্টি পজিশ্যনতো অসমৰ ইণ্ডিয়াৰ ভাল ভাল জেগাত কাম কৰি আছে তাৰ পিছত আহি গ'ল এমএ আইআইটিত এমএ কৰিবৰ কাৰণে এইটো এটা অকল যে ইউনিভাৰ্চিটিতে যে আমাৰ অসমৰ ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটিতে কৰিব লাগিব তেনেকুৱা কথা আইআইটিটো মাষ্টাৰ ডিগ্ৰী এমএ কৰিব পাৰে আৰ্টছৰ ষ্টুডেণ্টসকলে যদিও তাত বিএ ডিগ্ৰী নাই আইআইটিত কিন্তু এমএ ডিগ্ৰীটো আছে গতিকে এইটো এটা ভাল অপচন আপোনালোকে চেক কৰি চাব পাৰে এটা 2 ইয়াৰ ডিগ্ৰী প্ৰগ্ৰাম আৰু কেইখনমান আইআইটিত মাষ্টাৰ ডিগ্ৰী এমএৰ লগতে ইণ্টিগ্ৰেটেড এমএ আছে ইণ্টিগ্ৰেটেড এমএ মানে হ'ল এমএ প্লাছ পিএইচডি একেলগে কৰি পেলাই উলিয়াই যাব পাৰে হেতুৰ ক্ষেত্ৰত আমাৰ নিয়াৰেষ্ট আইআইটি গুৱাহাটীত আছে এমএ ইন ডেভেলপমেণ্ট ষ্টাডিজ তাৰ পিছত মোষ্ট প্ৰবেবলি ইংলিছ লিটাৰেচাৰটো আছে ৱেবসাইটটো চেক কৰিলে গম পাব কিন্তু এমএ ডেভেলপমেণ্ট ষ্টাডিজটো চিয়ৰ হয় ইংলিছটো মোষ্ট প্ৰবেবলি আছে মোৰ এজন সিনিয়ৰ তাতে পাছ কৰি ওলাইছে তাৰ পিছত আইআইটি মাদ্ৰাজত আছে ইণ্টিগ্ৰেটেড এমএ প্ৰগ্ৰাম ইন ডেভেলপমেণ্ট ষ্টাডিজ এণ্ড ইংলিছতো আইআইটি মাদ্ৰাজতো ইণ্টিগ্ৰেটেড এমএ প্ৰগ্ৰামটো আছে ইণ্টিগ্ৰেটেড এমএ প্লাছ পিএইচডি তাৰপিছত আইআইটি গান্ধীনগৰত আছে গুজৰাটৰ তাতে এমএ আছে আপোনালোকৰ কালচাৰত আছে এমএ ইন ডেভেলপমেণ্ট ষ্টাডিজ এণ্ড কালচাৰ এই দুটা ছাবজেক্টত আছে তাৰপিছত আহি গ'ল এটা খুব দৰকাৰী বৰ্তমান সময়ত সেইটো ডেফিনেটলি সকলোৱে জানে সেইটো হৈছে এমবিএটো এমবিএটো যে অকল সায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব বুলি কথা নাই আৰ্টছ সায়েন্স কমাৰ্চ সকলো ষ্টুডেণ্টে দিব পাৰে আৰু যদি ভাল ইনষ্টিটিউটৰ পৰা এমবিএ কৰিব পাৰিছে তাৰ প্লেচমেণ্টটো ভাল হয় আইআইটিটো জানি আইআইটি আইএম এইবোৰৰ প্লেচমেণ্ট ডেফিনেটলি অন্য কলেজবোৰতকৈ বহুত বেছি হাইলি পেইড চেলাৰী তেওঁলোক এংগেজ হ'ব পাৰে 2 ইয়াৰ্ছ ডিগ্ৰী প্ৰগ্ৰাম অল ষ্ট্ৰীমৰ কাৰণে দিব পাৰে আৰু ইয়াতে যিটো এডমিশ্যন হয় সেইটো কেটৰ থ্ৰুৱে হয় যিটো আইএমত হয় তাতো কেটৰ থ্ৰুৱে হয় চিএটি কেট কমন এডমিশ্যন টেষ্ট আৰু ইয়াতো আইআইটিটো কেটৰ থ্ৰুৱে এডমিশ্যনটো হয় ক'ত আছে এমবিএ প্ৰগ্ৰামটো আইআইটি খড়গপুৰ তাৰপিছত বোম্বে আইআইটি কানপুৰ মাদ্ৰাজ দিল্লী ৰুৰকি আৰু আইআইটি ধনবাদ বা আইএছএম যিখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেৰিন বুলি কয় আজিকালি আইএম ধনবাদ হ'ল আইআইটি ধনবাদ তাতো যিটো এমবিএ প্ৰগ্ৰাম সেইটো আছে তাৰ বাহিৰেও আৰু নতুন কেইটামান কোৰ্স খুলিছে ইণ্ডিয়াত য'ত আপোনালোকে ঘৰতে বহি পেলাই আইআইটিৰ পৰা ডিগ্ৰী ল'ব পাৰিব যিটো মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আহিম যে আইআইটি মাদ্ৰাজত কেইটামান কোৰ্স খুলিছে আৰু কেইখনমান আইআইটিত যিকেইটা অনলাইন আপোনালোকে ঘৰতে বহি ডিগ্ৰী ধুনীয়াকৈ কৰিব পাৰিব তেওঁলোকে সেইমতে গোটেইখিনি বস্তু এছাইনমেণ্টৰ পৰা আদি কৰি ক্লাছবোৰ অনলাইনত প্ৰভাইড কৰে আৰু সেইমতে এক্সামো তেওঁলোকে পাতে মই নেক্সট ভিডিঅ'ত সেইবোৰ লৈ আহিম আৰু লগতে আইআইটিত পিএইচডি প্ৰগ্ৰাম আছে ডেফিনেটলি আপোনালোকে জানি সব ডিগ্ৰীতে খুব ধুনীয়া কেম্পাছ আমাৰ নিয়াৰেষ্ট আইআইটি গুৱাহাটীত যদি আপোনালোকে চাই ৱেবছাইটটো চেক কৰি তাতো দেখা পাব গতিকে মই আজিৰ ভিডিঅ'টোত আইআইটিৰ কি কোৰ্স আছে গোটেইখিনি বস্তু মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে যে কেৱল আইআইটি মানে সায়েন্স বা সায়েন্সৰ ষ্টুডেণ্ট বা টেকনলজি বিটেক ডিগ্ৰীৰ কাৰণেহে আইআইটি পাৰে বেলেগ সেনেকুৱা নহয় কমাৰ্চৰ ষ্টুডেণ্টেও পাৰে আৰ্টছৰ ষ্টুডেণ্ট পাৰে সায়েন্সৰ ষ্টুডেণ্ট পাৰে এই গোটেই বস্তুখিনি আজি এই ভিডিঅ'টোত আপোনালোকে ডেফিনেটলি গম পাইছে গতিকে নেক্সট ভিডিঅ'টো মই তেনেকুৱা ইনফৰ্মেটিভ এটা ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম আৰু লগতে ক্লাছ 11 আৰু 12ৰ কেমিষ্ট্ৰি গোটেই সিলেবাছটো মই কভাৰ কৰিবলৈ গৈ আছোঁ গতিকে যিসকল ষ্টুডেণ্টে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং